ভৰিৰে খোজ কাঢ়িব নোৱাৰা আৰু হাতেৰে ভালকৈ ধৰিব নোৱাৰা এগৰাকী ছাত্ৰ। ছাত্ৰগৰাকীৰ মনোবল আৰু একাগ্ৰতাই মোহিত কৰিব আপোনাক। ছাত্ৰজনৰ ভৱিষ্যতৰ আশা জানিলে আপোনাৰ মনলৈও আহিব প্ৰেৰণা। এখন হুইল চেয়াৰেই ছাত্ৰজনৰ একমাত্ৰ জীৱন সাৰথী। হুইল চেয়াৰত বহি দুখন হাতেৰে কোনোমতে কলম ধৰি বগা কাগজত লিখিছে নিজৰ ভৱিষ্যত। কাৰণ বিশেষভাৱে সক্ষম মহিবুল হক শ্বেখে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত লাভ কৰিছে ৭০% নম্বৰ। আশা কৰা মতে তেওঁ নম্বৰ পোৱা নাই যদিও ইয়াতে সন্তুষ্ট তেওঁ। হুইল চেয়াৰত বহি ভৱিষ্যতে প্ৰশাসনিক বিষয়া হৈ দেশ তথা সমাজৰ সেৱা কৰিব বিচাৰিছে তামাৰহাটৰ PM শ্ৰী কামানডাঙ্গা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মহিবুল হক শ্বেখে। উঠি অহা ছাত্ৰ ছাত্ৰীসকললৈ উদ্দেশ্যি দিলে সুন্দৰ বাৰ্তা। মহিবুল হক শ্বেখ কামানডাঙ্গা কুটিগাঁৱৰ আব্দুৰ ৰছিদ শ্বেখ আৰু মহেৰন নেছা বিবি দম্পতীৰ একমাত্ৰ পুত্ৰ সন্তান। শিক্ষাৰ ক্ষেত্ৰত যে শাৰীৰিক অক্ষমতা বা দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাৰ অনন্য উদাহৰণ এইগৰাকী ছাত্ৰ। উল্লেখ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাতো তেওঁ ৭৩% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তেওঁৰ মতে ৰাজ্যত যিসমূহ শাৰীৰিকভাৱে সক্ষম ছাত্ৰ ছাত্ৰী আছে সেইসমূহক চৰকাৰে অধিক সুবিধা প্ৰদান কৰি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব লাগে। মোৰ নাম মহিবুল হক শ্বেখ। হয়, মই কামাৰডাঙ্গা PM শ্ৰী কামাৰডাঙ্গা হাই ছেকেণ্ডেৰীৰ পৰা HS পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ ফাৰ্ষ্ট ডিভিজন লৈ। মই 70% পাবলৈ সক্ষম হৈছোঁ, যদিও ইয়াতকৈ বেছি আশা কৰিছিলোঁ, পোৱা নাই। যিমান পাইছোঁ সিমানেই যথেষ্ট। মেট্ৰিকত 73% পাইছিলোঁ আৰু দুটা লেটাৰ পাইছিলোঁ। এইবেলি তুমি যে ভাল ৰিজাল্ট কৰিছা, অনাগত দিনত কি হ'ব বিচাৰিছা? মই ইংলিছত BA এডমিশ্যন হৈ ইংলিছত PhD কৰি তাৰপিছত চিভিল চাৰ্ভেণ্ট হ'বলৈ বিচাৰিছোঁ। কিয় তুমি আচলতে চিভিল চাৰ্ভেণ্ট? কাৰণ মই সমাজৰ বিভিন্ন সমস্যাবিলাক দেখি আহিছোঁ। মই সেই সমস্যাবিলাক সমাধান কৰিবলৈ যত্ন কৰিম আৰু দেশৰ কাৰণে উন্নতি সাধন কৰিবলৈ চেষ্টা কৰিম। তোমাৰ চলা ফিৰাত বা বহুত অসুবিধা হয়, কিন্তু ইমানো অসুবিধা নহয়, অলপ কাম মই নিজে কৰিব পাৰোঁ। তুমি যে ভাল ৰিজাল্ট কৰিছা, তোমাক আচলতে কোনে সহায় কৰিছে ৰিজাল্ট? মোক মাক দেউতাক টিচাৰসকলে সহায় কৰিছে, যথেষ্ট পৰিমাণে সহায় কৰিছে। মোৰ বন্ধুবিলাকেও যথেষ্ট পৰিমাণে সহায় কৰিছে। তুমি কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছানে যে তোমাৰ বন্ধুসকলে তোমাক আওকাণ কৰিছে? নাই, এনেকুৱা পৰিস্থিতিত মই কেতিয়াও সন্মুখীন হোৱা নাই। তুমি যিসমূহ ছাত্ৰ ছাত্ৰী মেট্ৰিক দিব বা হায়াৰ ছেকেণ্ডেৰী দিব সেইসকলক কি আহ্বান জনাবা? মই তেওঁলোকক আহ্বান জনাওঁ যে তোমালোকে এতিয়া নতুন কুৱেশ্যন পেটাৰ্ণ আহিছে, তোমালোকে মুখস্থ বিদ্যাত অকল গুৰুত্ব নিদিবা, অলপ আণ্ডাৰষ্টেণ্ডিঙত গুৰুত্ব দিবা, অলপ বুজি পেলাই কুৱেশ্যনবিলাক ছল্ভ কৰিব চেষ্টা কৰিবা আৰু মেইন বুকটো ভালদৰে ৰিডিং কৰিবা। তাৰ পৰা নিজে শ্বৰ্ট কুৱেশ্যনবিলাক বাহিৰ কৰি নিজে পঢ়িবলৈ চেষ্টা কৰিবা আৰু মোবাইলৰ প্ৰতি ইমান গুৰুত্ব নিদিবা। মোবাইল অলপ অসুবিধাও আছে সুবিধাও আছে মোবাইলত, তোমাৰ ওপৰত নিৰ্ভৰ কৰিব মোবাইলৰ ব্যৱহাৰটো তুমি কি কামত খটুৱাইছে। আৰু এটা কথা যে শিক্ষাৰ ক্ষেত্ৰত যে কোনো বাধাই হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ তুমি নিজে। হয়, এই ক্ষেত্ৰত তুমি কি ক'বা? শিক্ষাৰ ক্ষেত্ৰত কোনো শাৰীৰিক অক্ষমতাই বা কোনো মানসিক অক্ষমতাই বাধা দিব নোৱাৰে, সেইটো মোৰ নিজে প্ৰমাণ। আৰু মই ভৱিষ্যতে এজন চিভিল চাৰ্ভেণ্ট হ'বলৈ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰিম সদায়, আৰু এজন দেশৰ ভাল নাগৰিক হ'বলৈ চেষ্টা কৰিম। তেওঁলোকৰ কাৰণে অলপ অসুবিধাও আছে, কিন্তু পঢ়া শুনাটো মিনিমাম BA টো পাছ কৰিব লাগে বা তোমাক বুজিব পৰা ক্ষমতালৈকে পঢ়াটো কৰিব লাগে। চৰকাৰে কিবা চৰকাৰৰ ফালৰ পৰা সেইবোৰতো গুৰুত্ব দিব লাগে। কিছুমান আছে যে দৰিদ্ৰতাৰ কাৰণে কিন্তু এইখিনি সুবিধা নাপায়। তোমাৰ আৰ্থিক অৱস্থা ভাল আছে, তুমি পাই আছা, কিন্তু যিসমূহ সুবিধা নাপায় সেইসমূহ চৰকাৰে কি কেনেধৰণৰ সুবিধা কৰিব লাগে আছে?
চৰকাৰে আচলতে তেওঁলোকক বিভিন্ন আঁচনিৰে সহায় কৰিব লাগে, যেনেকুৱা অৰুণোদয় আঁচনি, বিভিন্ন স্কলাৰশ্বিপৰ জৰিয়তে তেওঁলোকক সহায় কৰিব পাৰে। ব্যুৰো ৰিপৰ্ট NC মিডিয়া। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073.